চৰকাৰে আঁচনি ঠিকেই ধৰে বা চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ খাতিৰত বাট পথৰ উন্নয়নৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম এই মুহূৰ্তত বৰ্তমানৰ চৰকাৰখনে কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে বহু কাম কিন্তু গ্ৰামাঞ্চলত হৈ নুঠে বা নগৰাঞ্চলতো বহু কামৰ ক্ষেত্ৰত বিসংগতি দেখা পোৱা যায়। আপুনি যদি চাই মোৰ পিছফালে যিটো দৃশ্য দেখিছে, এই দৃশ্যটো হৈছে টিয়ক পৌৰসভাৰ যি আচলতে মাজমজিয়াৰ যিটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৱৈমাৰী সংযোগী এই পথটো, এই গড়কাপ্তানি লোকনিৰ্মাণ বিভাগৰ এই পথটোৰ অৱস্থাটো বৰ্তমান মই দেখুৱাইছোঁ। এই যিটো পৰিৱেশ দেখিছে, ইয়াতে আচলতে যাতায়াত কৰিবলৈ এতিয়া 100 বাৰ ভাবিব লগা পৰিৱেশৰ সূচনা হৈছে। আচলতে পথ নে পথাৰ আপুনি হয়তো ধৰিব নোৱাৰিব, কাৰণ এনেধৰণে এই পথটো বিধ্বস্তপ্ৰায় হৈ পৰিছে। তাৰ পিছতো এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা এই পথটো নিৰ্মাণ কৰিবলৈ আমি যিমান দূৰ গম পাওঁ, আচলতে এই পথটো নিৰ্মাণ কৰিবলৈ আহিছিল, কিন্তু আধাতে এৰি ঠিকাদাৰ ইয়াৰ পৰা গুচি গ'ল। কিন্তু এই পথছোৱা এনেকৈ থাকিল। এগৰাকী মই দেখিছোঁ, অকণমান আগলৈ আহিলে সুবিধা হ'ব দাদা। আপোনাৰ ঘৰ ইয়াতে? হয়, মোৰ ঘৰ ইয়াতে, মোৰ ঘৰ মাজগাঁৱত। এই পথেৰে অহা যোৱা কৰোঁ, কিন্তু এই পথৰ কাৰণে আমি বহুত ইয়াত মানে কষ্ট আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, লগতে আমাৰ ইয়াত কেইবাখনো আমাৰ জুনিয়ৰ কলেজ আছে, হাইস্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে, জাতীয় বিদ্যালয় আছে, জ্ঞানপীঠ আছে, আৰু এখন জ্যোতি বিদ্যাপীঠ আছে। কিন্তু আমাৰ এইফালে কমকে ভিতৰ ফালে আমাৰ কমেও আজি 10,000 মানুহে ইয়াৰ ভিতৰত বসতি কৰে। কিন্তু এই 10,000 মানুহৰ বসতি কৰা এটা অঞ্চল, এই বিশেষকৈ প্ৰথমতে আমাৰ নেশ্যনেল হাইৱেৰ পৰা খুব বেছি আমি 200 কিলোমিটাৰ আৰু 200 মিটাৰ সময়ে আমাৰ এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ ৰাস্তা আমি এইটো ভোগ কৰিবলগীয়া হৈছে। বিশেষকৈ বাৰিষা দিন অতি চিন্তনীয় বিষয় হৈ পৰিছে। বাৰিষা দিন আমাৰ ল'ৰা ছোৱালী পঠিয়াবলৈ এনেকুৱা এটা মনতে ভাৱ হয় যে ল'ৰা ছোৱালী গৈ পেলাই স্কুল পায় নে, ক'ৰবাত পঢ়ে নে, আকৌ ঘূৰি আহে নে কাপোৰ চাপোৰ কিনিবলৈ, তেনেকুৱা এটা আমাৰ অনুভৱ হয়। কিন্তু এই ৰাস্তাটোৰ কাৰণে কি চৰকাৰে পদক্ষেপ লৈছে এইটো নাজানো। এইটো একচুৱেলি কেতিয়াবাই হ'ব লাগিছিলে ৰাস্তাটো, কাৰণ কি হৈছে এই ৰাস্তাটো আজি ভঙা এইটো প্ৰায় 2 বছৰ দিনতকৈ বেছি হ'ল। কি কাৰণে ৰাস্তাটো এনেকুৱা গাফিলতি কৰি এনেধৰণে কামটো এৰিলে আমি ইয়াৰ বিশেষ কোনো এটা বিচাৰি নাপালোঁ, আৰু কাৰণ বিচাৰি আমি নাপালোঁ। আমিও য'ত ভিতৰৰ ফালে আমাৰ কিছুমান ৰাস্তা আমাৰ যদি ক'ৰবাত বেয়া হৈছিলে সেইবোৰত কাম কৰোঁতে আমি এইটো গাঁৱলী বা আমি এইটো আঞ্চলিক স্থানীয় ব্যক্তি হিচাপে আমি এইটো তেওঁলোকক কৈছিলোঁ যে আমাৰ ৰাস্তা পদূলিটো এনেকুৱা অলপ ভাল চাই কৰিব লাগে, গতিকে আমাৰ ৰাস্তাটো যাতে আমাৰ এইটো সম্পত্তি, আমাৰ ব্যক্তিগত সম্পত্তিতকৈ ৰাজহুৱা সম্পত্তি আমাৰ বেছি গুৰুত্ব, গতিকে এই আমাৰ ৰাস্তাটো সোনকালে আমাৰ আপোনালোকে কামখিনি ভাল ধৰণে যাতে আমাৰ হৈ যায়, তাৰ কাৰণে আপোনালোকে চাব, নজৰ ৰাখিব, আৰু আমিও অঞ্চলবাসীয়ে আমি এই ক্ষেত্ৰত নজৰ ৰাখিম। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা, যেতিয়া পূৰ্ণ বিধ্বস্তপ্ৰায় এটা অৱস্থা, গোটেই পথটোৱে কিন্তু এনেকুৱা ৰূপ ধাৰণ কৰিছে। অকণমান আগলৈ আহিলে দাদা সুবিধা হ'ব। আপোনাৰ ঘৰ ওচৰতে? ওচৰতে এয়া পৰিৱেশ আমাৰ দিনৰ পৰা এনেকুৱা এইটো আজি 5 বছৰ আগৰ পৰা এইটো পৰিৱেশ আৰম্ভ হৈ আছে। মানে বিয়াত যন্ত্ৰণা ভুগিছোঁ, অকল মই বুলিয়ে নহয়, ওচৰ চুবুৰীয়া বুলিয়ে নহয়, ইয়াত আপোনাৰ প্ৰায় 8-10খনমান গাঁও আছে। সেই গাঁৱৰ গোটেই ৰাইজে এইটো অৱস্থা, অকল এইডোখৰ বুলিয়ে নহয়, গোটেই ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে। মানে আমি বহুতবাৰ আমি ইয়াত মানে অভিযোগ দিছোঁ, কিন্তু আজিলৈকে একো কাম হোৱা নহয়। এনেকুৱা অৱস্থাই হৈ আছে, সদায় এনেকৈ দেখিছোঁ। মেৰামতি নামত টেম্পু এখনত শিলগুটি কেইটামান আনি এইডোখৰত ছটিয়াই থৈ গুচি যায়। যদি নেছেটিওৱালে এইটো কৰিলে এনেকুৱা অৱস্থা হ'লতি নেকি? আপোনালোকে নিজে চাওক, টেম্পুৱে আনি শিলগুটি ছটিওৱাৰ কাৰণে আজি এইটো অৱস্থা। টেম্পুৱে যদি শিলগুটি আনি যদি ডাঙৰ শিলগুটি আনি ৰুলা কৰি যদি সমান কৰিলেহেঁতেন, তেতিয়া এনেকুৱা মানে মৰণ সদৃশ পৰিৱেশ নহ'লহেঁতেন। এখন ডাম্পাৰ আহিব লাগিলে ল'ৰা ছোৱালী কেনি যাব, ছাইডত অৱস্থা নাই, খাল, এইখন চব কচুৱনি। এইটো নিজে আপোনালোকে অনুভৱ কৰক আৰু ইয়াৰ সুব্যৱস্থা এটা গ্ৰহণ কৰক। কথা আৰু মই এই কথাটো অৱগত কৰিব লাগিব যে, আৰু এই ক্ষেত্ৰত কিন্তু গড়কাপ্তানি বিভাগে কেনে পদক্ষেপ লৈছে, বা এই ক্ষেত্ৰত মোৰ এই পথটোৱে অন্যতম এটা উদাহৰণ, যিটো পথেৰে কৈছোঁ যে 10-15খন গাঁৱৰ ৰাইজ অহা যোৱা কৰে, যিটো পথৰ ছাত্ৰ ছাত্ৰী পুৱাৰ ভাগত এই পথেৰে অহা যোৱা কৰে, এই পথত এতিয়া পুখুৰী সদৃশ গাঁত, যাক লৈ কিন্তু অঞ্চলটোৰ ৰাইজ যথেষ্ট ক্ষোভিত, আৰু তেওঁলোকে এই মুহূৰ্তত কিন্তু এই পথটো শীঘ্ৰে মেৰামতি কৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।